নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকক 6.2 অনুশীলনীৰ কোৱেশ্চন নম্বৰ 4 কৰিবৰ কাৰণে ট্ৰাই কৰিম ইয়াত চোৱা কোৱেশ্চন নম্বৰ 4 আমাক দিয়া আছে 6.6 চিত্ৰ 6.19 এটো ইয়াৰ চিত্ৰ কথা কৈছে DE সমান্তৰাল AC আৰু DF সমান্তৰাল AE আমাক প্ৰমাণ কৰিবলৈ কৈছে BF divided by FE is equal to BE divided by EC তোমালোকে চিত্ৰ সুন্দৰকৈ আঁকি ল'বা আৰু চিত্ৰটো তোমালোকে পৰাপক্ষত অলপমান ডাঙৰকৈ আঁকিবৰ কাৰণে চেষ্টা কৰিবা কাৰণ যিমানেই তোমালোকে ডাঙৰকৈ চিত্ৰটো অংকন কৰিবা সিমানেই তোমালোকৰ চকুত পৰিব আৰু চকুত লাগিলে তোমালোকে বস্তুবোৰ ভালদৰে বুজি পাবা চাই লোৱা আমাক ইয়াত দিয়া আছে ABC এটা ত্ৰিভুজ আকৌ ইয়াত দিয়া আছে DE আৰু ইয়াত আছে DF আমাক কোৱা আছে DE সমান্তৰাল AC DE সমান্তৰাল AC আৰু DF সমান্তৰাল AE DF সমান্তৰাল AE আমাক প্ৰমাণ কৰিবলৈ কৈছে VF divided by FE is equal to BE divided by EC একেবাৰে সহজ কুৱেশ্যন তোমালোকে ভালদৰে মন দিবা প্ৰথমতে চাই লোৱা DE সমান্তৰাল AC ইয়াত এটো DE এটো সমান্তৰাল AC DE লগত AC সমান্তৰাল আৰু এটি বস্তু হৈছে ABC হে আমি লিখিব লাগিব যিহেতু ত্ৰিভুজ ABC ৰ DE সমান্তৰাল AC আমি জানো সমান্তৰাল হলে অনুপাতটো পৰস্পৰ সমান হয় হেহে ইয়াত হ'ব BD divided by DA is equal to BE divided by EC ইয়াত আমি নাম্বাৰিং কৰিব লাগিব 1 আকৌ আমাক দিয়া আছে DE সমান্তৰাল AE DF সমান্তৰাল AE DF A টু বাহু তাৰ লগত AE সমান্তৰাল অৰ্থাৎ এটি বস্তু হ'ব ABE আকৌ ত্ৰিভুজ ABE ৰ DF সমান্তৰাল AE DF সমান্তৰাল AE সমান্তৰাল অনুপাতটো সমান হয় এতেকে BD by DA is equal to BF by FE ইয়াত আমি নাম্বাৰিং কৰিব লাগিব 2 এতিয়া তোমালোকে ভালদৰে লক্ষ্য কৰিলে দেখা পাবা 1 আৰু 2 দুটা পক্ষ একে আছে অৰ্থাৎ BD by DA এই দুটা পক্ষ সমান আছে যেতিয়া দুটা পক্ষ পৰস্পৰ সমান হয় আমি তুলনা কৰিব পাৰোঁ হে আমি ইয়াত 1 আৰু 2 তুলনা কৰিব পাৰিম এতিয়া 1 আৰু 2 ৰ পৰা পাওঁ এতিয়া 1 আৰু 2 ৰ পৰা পাওঁ কি পাওঁ যেহেতু ইয়াত দুটা পক্ষ একে আছে আমি বাকি দুটা পক্ষ সমান লিখিব পাৰিম অৰ্থাৎ আমি তুলনা কৰিব পাৰিম BE by EC is equal to BF by FE তোমালোকে যদি ভালদৰে লক্ষ্য কৰা দেখা পাবা আমাক যেটো প্ৰশ্ন যেটো ৰাখি আমাৰ প্ৰমাণ কৰিবলৈ কৈছে হেতু আমাৰ ওলাই গল কিন্তু আমি এই পাৰ্টটো এফালে লিখিলে হ'ব অৰ্থাৎ আমি লিখিম BE by নহয় ভুল হৈছে BF by FE is equal to BE by EC এটাকে প্ৰমাণ কৰা হল তোমালোকে নিশ্চয় বুজি পাইছা আৰু এই প্ৰশ্নবিলাক যিবিলাক উপপাদ্য ব্যৱহাৰ হৈছে তোমালোকে কম ভালদৰে মন কৰিবা একেবাৰে সহজ হ'ব ইয়াৰ পাছত মই কোৱেশ্চন নম্বৰ 5 কৰিবৰ কাৰণে চেষ্টা কৰিছো কোৱেশ্চন নম্বৰ 5 আৰু 6 পৰস্পৰ সমান প্ৰায় একেই সদৃশ হয় এই কোৱেশ্চন গিটা মই 5 টো কৰিছো তোমালোকে 6 টো নিজে কৰিবৰ কাৰণে ট্ৰাই কৰিবা কোৱেশ্চন নম্বৰ 5 চাইলো আমাক দিয়া আছে চিত্ৰ 6.20 অৰ্থাৎ ইয়াৰ কথা কৈছে DE সমান্তৰাল OQ আৰু DF সমান্তৰাল OR এতিয়া আমাক কৈছে কি EF সমান্তৰাল QR দেখুৱাবলৈ কৈছে এতিয়া আমাক সমান্তৰাল দেখুৱাবলৈ কৈছে সমান্তৰাল হ'ব যদিহে অনুপাতটো পৰস্পৰ সমান হ'ব লাগিব এতিয়া প্ৰথম আমি চিত্ৰ অংকন কৰি লৈছো ইয়াত দিয়া আছে চিত্ৰত ত্ৰিভুজ PQR ৰ DE সমান্তৰাল OQ আৰু DF সমান্তৰাল OR ইয়াক দিয়া আছে DE সমান্তৰাল OQ আৰু DF সমান্তৰাল OR এতিয়া আমাক প্ৰমাণ কৰিবলৈ কৈছে EF সমান্তৰাল QR তোমালোকে চাই লোৱা মই এনে এবাৰ বুজাই লৈছো EF সমান্তৰাল QR EF সমান্তৰাল QR কেতিয়া হ'ব যেতিয়া অনুপাতটো সমান হ'ব লাগিব অৰ্থাৎ ইয়াত হ'ব লাগিব PE by EQ is equal to PF by FR হ'ব লাগিব তেতিয়া আমি EF সমান্তৰাল QR দেখুৱাব পাৰিম এতিয়া আমাক যিকেইটা ৰাখি দিয়া আছে আমি তাৰ পৰা কৰিবৰ কাৰণে চেষ্টা কৰিছো প্ৰথমে আমাক দিয়া আছে DE সমান্তৰাল OQ সো এটো DE
এইটো অ' কিউ এই ত্ৰিভুজটোৰ নাম হৈছে ত্ৰিভুজ পি অ' কিউ সেয়ে আমি লিখিব লাগিব যিহেতু ত্ৰিভুজ পি অ' কিউৰ ডি ই সমান্তৰাল অ' কিউ এতেকে পি ডি বাই ডি অ' ইজ ইকুৱেল টু পি ই বাই ই কিউ পি ডি বাই ডি অ' ইজ ইকুৱেল টু পি ই বাই ই কিউ ইয়াত নাম্বাৰিং কৰিছোঁ 1 আকৌ ত্ৰিভুজ পি অ' আৰৰ ডি এফ সমান্তৰাল অ' আৰ আমি জানো যে সমান্তৰালে অনুপাতটো পৰস্পৰ সমান হয় এতেকে পি ডি বাই ডি অ' ইজ ইকুৱেল টু পি এফ বাই এফ আৰ ইয়াত নাম্বাৰিং কৰিব লাগিব 2 এতিয়া তোমালোকে ভালদৰে লক্ষ্য কৰি দেখা পাবা আমি 1 আৰু 2 দুটা পক্ষ সমান পাইছোঁ ইয়াত বাওঁফালৰ পক্ষ দুটা সমান আছে পি ডি বাই ডি অ' একে আছে সেয়ে আমি ইয়াত লিখিব লাগিব এতিয়া 1 আৰু 2ৰ পৰা পাওঁ 1 আৰু 2ৰ পৰা আমি কি পালোঁ পি ই বাই ই কিউ ইজ ইকুৱেল টু পি এফ বাই এফ আৰ ইয়াত নাম্বাৰিং কৰিবা 3 চ' মই যিটো ৰাখি প্ৰমাণ কৰিবলৈ মানে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছিলোঁ সেইটোকে পাই গ'লোঁ মানে আমাক ই এফ সমান্তৰাল কিউ আৰ লাগে ই এফ সমান্তৰাল কিউ আৰ কেতিয়া হ'ব যেতিয়া পি ই বাই ই কিউ ইকুৱেল টু পি এফ বাই এফ আৰ হয় আৰু সেইটো আমি 3ৰ পৰা পাই গ'লোঁ সেয়ে আমি ইয়াত লিখিব লাগিব যিহেতু 3ৰ পৰা দেখা গ'ল যে বা দেখা পাওঁ যে ত্ৰিভুজ পি কিউ আৰৰ পি ই বাই ই কিউ ইজ ইকুৱেল টু পি এফ বাই এফ আৰ এতেকে ই এফ সমান্তৰাল কিউ আৰ এতিয়া ই এফৰ লগত কিউ আৰ পৰস্পৰ সমান হৈছে তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া এই প্ৰশ্নটোৰ সৈতে কুৱেশ্যন নম্বৰ 6 কৰিবলৈ একেই তোমালোকে সেইটো কৰিবা আৰু কৰি মোলৈ চেণ্ড কৰিবা ইয়াৰ পাছত আমি কৰিম কুৱেশ্যন নম্বৰ 7 এতিয়া কুৱেশ্যন নম্বৰ 7 চাই লোৱা আমাক দিয়া আছে উপপাদ্য 6.1ৰ সহায় দেখুওৱা যে বা আমি সেইটো নপঢ়োঁ আমি এইখিনিৰ পৰা পঢ়িম প্ৰমাণ কৰিবলৈ কৈছে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহ'লে ৰেখাডালে তৃতীয় বাহুটোক সমদ্বিখণ্ডিত কৰে এতিয়া আমি ইয়াত আমাক চিত্ৰত আমাক কৈ থোৱা নাই আমাক কি ত্ৰিভুজ ল'ব লাগে ঠিক আছে মই ত্ৰিভুজটো এ বি চিয়ে লৈছোঁ ইয়াত কৈছে কি এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দু মই ধৰি লৈছোঁ এ বি বাহুৰ মধ্যবিন্দু পি যিহেতু এ বি বাহুৰ মধ্যবিন্দু পি সেয়েহে এৰ পৰা পি লৈ যিমান দূৰত্ব হ'ব পিৰ পৰা বিলৈও পৰস্পৰ সমান হ'ব আৰু এই বিন্দুটোৰ মাজেৰে এডাল ৰেখা আঁকিছোঁ আৰু এই ৰেখাডাল হৈছে বি চিৰ সমান্তৰাল এতিয়া আমি প্ৰমাণ কৰিব লাগিব এ পি কিউৱে তৃতীয় বাহু অৰ্থাৎ এ চিক সমদ্বিখণ্ডিত কৰে অৰ্থাৎ আমি প্ৰমাণ কৰিব লাগিব এ কিউ ইকুৱেল টু কিউ চি ইয়াত তোমালোকে লিখি ল'বা ধৰা হ'ল ত্ৰিভুজ এ বি চিৰ এ বি বাহুৰ মধ্যবিন্দু পি আৰু পি কিউ সমান্তৰাল বি চি পি কিউৰ লগত বি চি পৰস্পৰ সমান্তৰাল তাৰপিছত প্ৰেগাপটো চেঞ্জ কৰি লিখিবা প্ৰমাণ কৰিব লাগে যে পি কিউৱে তৃতীয় বাহু অৰ্থাৎ এ চিক সমদ্বিখণ্ডিত কৰে তৃতীয় বাহু এ চিক সমদ্বিখণ্ডিত কৰে অৰ্থাৎ এ কিউ ইকুৱেল টু কিউ চি আমি প্ৰমাণ কৰিব লাগিব এ কিউ ইজ ইকুৱেল টু কিউ চি মই প্ৰমাণটো ভালদৰে কৰি দিছোঁ তোমালোকে মন কৰিবা যিহেতু এ বি বাহুৰ বা এ বিৰ মধ্যবিন্দু পি এতেকে এ পি ইজ ইকুৱেল টু পি বি কাৰণ মধ্যবিন্দুৱে যিকোনো বস্তুৰ হ'লে মধ্যবিন্দুটোৱে সেই নিৰ্দিষ্ট বস্তুটোক দুটা সমান অংশত ভাগ কৰে এতিয়া ইয়াত এৰ পৰা পি লৈ যিমান হৈছে পিৰ পৰা বিলৈ পৰস্পৰ সমান আকৌ আমাক কৈ থোৱা আছে সমান্তৰাল সেয়ে আমি লিখিব লাগিব আকৌ ত্ৰিভুজ এ বি চিৰ পি কিউ সমান্তৰাল বি চি সমান্তৰালে অনুপাতটো সমান হয় এতেকে এ পি ডিভাইডেড বাই পি বি ইজ ইকুৱেল টু এ কিউ ডিভাইডেড বাই কিউ চি তোমালোকে নিশ্চয় এইখিনিলৈকে ধৰিব পাৰিছা ইয়াত আমি পাই আহিছিলোঁ এ পি ইকুৱেল টু পি বি আকৌ এতিয়া আমি এ পি ঠাইত আমি বহুৱাব পাৰিম পি বি ডিভাইডেড বাই পি বি ইজ ইকুৱেল টু এ কিউ ডিভাইডেড বাই কিউ চি ইয়াত লিখিব লাগিব 1ৰ পৰা পি বি কেঞ্চেল হ'ল কটাকটি গুচি গ'লে কি হ'ব 1/1 অকল 1 লিখিলেও হয় মই কিন্তু তোমালোকক সুবিধাৰ কাৰণে এনেই 1/1 লিখিছোঁ
এতিয়া যদি আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ দেখা পাম এ কিউ ইকুৱেল টু কিউ চি আমাক যিটো ৰাশি প্ৰমাণ কৰিবলৈ কৈছে সেইটো ওলাই গ'ল শেষত ভালদৰে উত্তৰ লিখিব লাগিব এটাকে ইয়াৰ দ্বাৰা প্ৰমাণ কৰা হ'ল যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেন্তে ৰেখাডালে তৃতীয় বাহুটোক সমদ্বিখণ্ডিত কৰিব তোমালোকে নিশ্চয় বুজি পাইছা আৰু ইয়াৰ পাছৰ কুৱেশ্যনকেইটা মই ইয়াৰ পিছৰ ভিডিঅ'ত দিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ